প্ৰথমতে কৈ ল'ব বিচাৰিম আপুনি এটা শব্দ কৈছে নেক্সাছ আৰু এই শব্দটোৰ পিছে পিছে প্ৰাগ নিউজে খেদিবৰ বাবে আচলতে আজি টিয়কৰ এই বাতৰিটো আমি অন্যতম বাতৰি হিচাপে আমি প্ৰকাশিত কৰিব বিচাৰিছোঁ। এই নেক্সাছটোত কোন কোন জড়িত হৈ আছে? টিয়কৰ দৰে এটা অন্যতম অঞ্চল এই মুহূৰ্তত ড্ৰাগছ আসক্তৰ কিছু কিছু অঞ্চল টিয়কৰ ড্ৰাগছ আসক্তৰ এটা পৰিৱেশলৈ বা এটা স্থলীলৈ ৰূপান্তৰিত কৰা হৈছে আৰু এই গোটেই ঘটনাটোত আটাইতকৈ বলিষ্ঠ ভূমিকা ল'বলগীয়া যিটো অন্যতম পৃষ্ঠা সেই পৃষ্ঠাটোৱে হৈছে টিয়ক আৰক্ষী থানা। এই টিয়ক আৰক্ষী থানাৰ এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে ইয়াৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত টিয়ক আৰক্ষী থানাখন চলিছে এই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ বলিষ্ঠ আৰু তাৎক্ষণিক পদক্ষেপ নোলোৱাৰ বাবে টিয়কত এতিয়া ৰঘুমালাৰ দৰে শিপাই পৰিছে ড্ৰাগছ আসক্তিৰ নতুন প্ৰজন্মক টানি টানি আনিছে। আৰু আপুনি যিটো কৈছে নেক্সাছ এইটো ফাদিল কৰাৰ দায়িত্ব মোৰ পিছফালে থকা এই থানাখনৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বা সেই লোকসকলৰ, কিন্তু তেখেতসকলে এতিয়ালৈকে এই ক্ষেত্ৰত যেনেধৰণে তাৎক্ষণিক আৰু অত্যন্ত দ্ৰুতভাৱে এই গোটেই বিষয়টো তদন্ত কৰিব লাগে তাত কিছু প্ৰশ্নবোধক আহিছে বাবে এই বাতৰিটো আজি অনা হৈছে। এখন চিঠি দেখুৱাই ল'ম। আজি এই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে ইয়াৰ ভিতৰত এখন সভা দিছে, সভালৈ বিভিন্ন দল সংগঠন মাতিছে। এতিয়া কথা হ'ল যে টিয়কত যে ড্ৰাগছ আসক্তিৰ এক অভিকেন্দ্ৰ হৈ পৰিছে এই কথাটো প্ৰাগ নিউজে কোৱা নাই। এই কথাটো ইয়াৰ যিজন বিষয়া তেওঁ স্বীকাৰ কৰিছে। তেওঁৰ এটা বাক্য মই পঢ়ি দিব বিচাৰিছোঁ। তেখেতে মাতিছে যে সম্ভাষণ গ্ৰহণ কৰিব, ইয়াৰ দ্বাৰা আপোনাক জনাওঁ যে টিয়ক অঞ্চলত বৰ্তমান যুৱ উশৃংখলতাৰ দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। তেখেতে জানে যে ইয়াত যুৱকসকল উশৃংখল হৈছে, এইটো তেখেতে জানে। দুই, তেখেতে লিখিছে যে যুৱচামৰ মাজত নিচাযুক্ত দ্ৰব্য ড্ৰাগছৰ প্ৰতি বৰ্ধিত আসক্তিৰ ফলত মানে এইটোও জানে যে ইয়াৰ নতুন প্ৰজন্ম ড্ৰাগছৰ প্ৰতি অত্যন্ত দ্ৰুতগতিত বৰ্ধিত হৈছে। তেতিয়া ভেটাটো কোনে দিব? ভেটা দিয়াৰ দায়িত্ব কোন? আৰু ড্ৰাগছ যিসকল ছাপ্লায়াৰ যিসকল যোগানকাৰী এইসকলক ধৰাৰ দায়িত্ব কি? এই মুহূৰ্তত মই মোৰ লগত যিসকল টিয়কৰ লোক আছে মই তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ, যিসকলে গোটেই ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া আৰু আৰক্ষীৰ বিপক্ষে প্ৰশ্নবোধক উত্থাপন কৰিছে। প্ৰথমতে মই অধিবক্তা বিশ্বজিৎ নাথৰ ওচৰলৈ আহিছোঁ। একদম চমু প্ৰতিক্ৰিয়া ল'ম, ইয়াৰ পৰৱৰ্তী বাতৰিত আকৌ যাম। এই গোটেই ঘটনাটো কিন্তু অত্যন্ত চিন্তনীয় আৰু যি গতিত থপিয়াই থপিয়াই এই ড্ৰাগছৰ যোগানকাৰীসকলক ধৰিব লাগিছিল এই ক্ষেত্ৰত পিছল খাইছে বুলি ভাবে নেকি টিয়ক আৰক্ষী? হয়, এইটো বৰ্তমান সময়ত আচলতে ড্ৰাগছৰ যিটো ব্যৱসায় এইটো এটা সামাজিক ব্যাধিলৈ পৰিণত হৈছে আৰু এই সামাজিক ব্যাধি লাহে লাহে আমাৰ টিয়কখন যদিও সৰু অঞ্চল, বৰ্তমান এখন সৰু নগৰ, এই সৰু সৰু অঞ্চলবোৰলৈ বিয়পি পৰিছে। আমি সকলো ৰাইজে কয় যে আমি সচেতন মানুহ, সকলোৱে বিচাৰে যে এই ড্ৰাগছৰ যি চক্ৰ সেই চক্ৰ উৎখাত হ'ব লাগে। কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যে আমি সকলোৱে জানো যে এই ড্ৰাগছৰ যি চক্ৰ সেই চক্ৰৰ লগত যথেষ্ট প্ৰতিপত্তিশীল কিছুমান ব্যক্তি জড়িত হৈ আছে। আজি কোনোবা এজন ব্যক্তি যদি ব্যক্তিগতভাৱে সেইসকল ব্যক্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যায় তেতিয়াহ'লে সেইজন ব্যক্তিৰ জীৱন আৰু জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে টিয়ক আৰক্ষী থানাৰ যিটো কৰ্তব্য আৰু দায়িত্ব হ'ব লাগিছিলে সেই দায়িত্ব তেখেতসকলে পালন কৰা নাই। মই উৎপল আপোনাক ক'ব বিচাৰোঁ যে টিয়ক আৰক্ষী থানাৰ পৰা 1-1.5 কিলোমিটাৰ ভিতৰতে সৰ্বজন জ্ঞাত যে এই ড্ৰাগছ, মদ, ভাং, কানি এইবোৰৰ ব্যৱসায় চলি থাকে ইয়াৰ ভিতৰত হয় হয়। কিন্তু তৎসত্ত্বেও টিয়ক আৰক্ষীয়ে ব্যক্তিগতভাৱে এই ক্ষেত্ৰত আজিলৈকে কোনো ধৰণৰ অনুসন্ধান কৰা পৰিলক্ষিত নহ'লে। চমুকৈ অমৃত, ল'ৰাজনৰ নাম উৎপল বৰুৱা আছিল। কাক কাক ধৰি আনিলে ইয়ালৈ? আৰু ঘটনাটো 2 তাৰিখে দেওবাৰে হৈছিল। হয়, এই যি আছে সমগ্ৰ ঘটনাটো 2 তাৰিখে দেওবাৰ দিনা হৈছিল আৰু 2 তাৰিখে দেওবাৰ দিনা যিহেতু সেই সময়ত জন্তি শৰ্মা নামৰ যিজন যুৱকজনৰ এখন ছুইফ্ট গাড়ীত তেওঁলোকে আন 2জন সতীৰ্থ আছিলে, ৰূপম গগৈ আৰু অভিজিত গগৈ, আৰু যি যুৱক আছিলে উৎপল বৰুৱা, তেখেতে একেলগে 4জনে ড্ৰাগছ সেৱন কৰিছিলে আৰু অত্যাধিক মাত্ৰাত ড্ৰাগছ সেৱন কৰাৰ বাবে উৎপল বৰুৱাৰ মৃত্যু ঘটিছিলে। কিন্তু এইটো সময়ত ক'ব লাগিব যে অকল অভিজিত গগৈকে তেওঁ টিয়ক আৰক্ষীয়ে বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হৈছে। কিন্তু বাকী যিজন ৰূপম গগৈ আছিল, ৰূপম গগৈ কিন্তু পলাতক আছে। জন্তি শৰ্মা নে কি বুলি যিজন জন্তি শৰ্মা আছে, জন্তি শৰ্মাক তেখেতৰ যিখন বগা ছুইফ্ট আৰু সেইখনৰ সৈতে তেওঁক আটক কৰা হৈছে। কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে এই ঘটনাৰ প্ৰায় 15 দিনৰ পূৰ্বে এটা অন্য এক গোচৰত ইয়ালৈ টিয়ক থানালৈ যিজন ৱাৰিছ হুছেইন নামৰ যিজন যুৱকক এতিয়া আটক কৰিছে, যিজনে ড্ৰাগছ তেওঁ সৰবৰাহ কৰে, সেই যুৱকজনক কিন্তু টিয়ক আৰক্ষীয়ে 6জন যুৱকৰ সৈতে আনি পিনি সোধা পোছা কৰি তেওঁলোকে আঁতৰাই তেওঁলোকক ইয়াৰ পৰা যাবলৈ দিছিলে। কিন্তু কি কাৰণে আচলতে যাবলৈ দিলে তেওঁলোকক সেই কথা আজিও ৰহস্য হৈ থাকিলে। সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ বিষয়টো টিয়ক আৰক্ষী থানাৰ যোগে ভাৰপ্ৰাপ্ত বিষয়া আছে দীপাংকৰ গগৈ, তেখেতে সম্পূৰ্ণৰূপে সংবাদ মাধ্যমৰ পৰা তেখেতে এই সমগ্ৰ বিষয়টো আঁতৰাই ৰাখিছিলে। মই এটা কথা প্ৰণীত অকণমান সময় ল'ম। ৱাৰিছ হুছেইন
ৱাৰিছ হুছেইনক ধৰা হৈছে নে ভিতৰত আছে নেকি এতিয়া তেখেতক পিছৰবাৰ ধৰি লৈ পিছৰবাৰ তেখেতক ধৰি লৈ পিছৰবাৰ ৱাৰিছক ধৰিছে ইয়াৰ আগত আচলতে ৱাৰিছ হুছেইন অত্যন্ত এই গোটেই বিষয়টো যোগানকাৰী হিচাপে চিহ্নিত হৈছে ৱাৰিছক ইয়াৰ আগত ধৰিছে ৱাৰিছক ধৰাৰ সময়তে ৱাৰিছে স্বীকাৰোক্তি দিছিল যে হয় আমি ড্ৰাগছৰ লগত জড়িত ৱাৰিছক তেতিয়া মুকলি কৰি দিয়া হ'ল আৰু তেতিয়া এটা অভিযোগ উঠিছিল যে এজন ল'ৰাৰ মুকলি কৰি দিয়াৰ বিনিময়ত উপঢৌকন বুলি যিটো কোৱা হয় ঘোষ এটা ল'ৰাৰ বিপক্ষে 6জন ল'ৰাক ধৰিছিল 50,000 টকাকে এই সদৰ থানাৰ ভিতৰত লৈছিল বুলি এটা অভিযোগ টিয়কৰ মানুহৰ মুখে মুখে মানে 3 লাখ টকা দিয়া 6জন যুৱক ঘৰলৈ যোৱা ৱাৰিছক সেইবাৰ ধৰি তদন্ত কৰা হেতেনে গোটেই গেংটো ওলাই পৰে যিটো ৰেকেট আচলতে ৰেকেটটো ওলাই পৰে আৰু আটাইতকৈ ডাঙৰ কথা যিজন উৎপল বৰুৱা ঢুকালে তেওঁৰ হাতৰ যিবিলাক শিৰ এই শিৰবিলাকত বেজি ভৰাই ইনজেকশ্যনৰ যিটো আচলতে ড্ৰাগছ লয় গোটেই হাতটোত তেওঁ গোটেই ক'লা ক'লা দাগ আছিল আৰু তেওঁ যেতিয়া ঢুকালে তাৰপিছত যিখন ছুইফ্ট ডিজায়াৰ সেইখনত লৈ পেলাই তেওঁৰ লগৰ যিকেইজন ল'ৰা আছিলে অভিজিত ৰূপম আৰু জন্তি তেওঁলোকে প্ৰায় 1.5-2 ঘণ্টা ঘূৰাই ফুৰিছিলে বামুণপুখুৰী অঞ্চলত আটাইতকৈ চেঞ্চিটিভ বিষয় মই সদৌ অসম ছাত্ৰ সন্থা আছে আৰু মনোজ গগৈৰ ওচৰলৈ আহিম সদৌ অসম ছাত্ৰ সন্থাই বিষয়টোত আৰক্ষীয়ে যিমান ধৰণে ৱাৰিছক আগৰবাৰ এৰি দিলে আৰু এইবাৰো কথা ওলাইছে যে আগৰবাৰ এৰি দিওঁতে বহুত টকাৰ দৰদাম চলিছিল আপোনালোকৰ পদক্ষেপ কি হ'ব এই বিষয়টোলৈ আমি প্ৰথমে যোৰহাট জিলা প্ৰশাসনক এই কথাটো আমি ধিক্কাৰ প্ৰদান কৰিছোঁ মূল কথাটো হ'ল যোৱা 22 জুলাইত টিয়ক থানাত 6জন ড্ৰাগছৰ সেৱন কৰা আৰু মূল যিজন ৱাৰিছৰ কথা ওলাইছে হুছেইন তেওঁ গ্ৰেপ্তাৰ কৰি আনিছিল ৰহস্যজনকভাৱে তেওঁলোকক এৰি দিলে এইটো এটা ৰাজহুৱা অভিযোগ যে টিয়কৰ সচেতন প্ৰায় 99% কৈ আছে যে আপুনি যিটো কৈছে যে ৱাৰিছ ব্যৱহাৰকাৰী নে যোগানকাৰী ৱাৰিছ হৈছে ছাপ্লায়াৰ আৰু যোৰহাটৰ মূল ঘাটিটো আছে ৰৰৈয়াৰ পৰা ডিমাপুৰ হৈ ৰৰৈয়ালৈ আহে আৰু ৰৰৈয়াৰ পৰা যোৰহাটৰ বিভিন্ন স্থানলৈ যায় আৰু টিয়ক এতিয়া তাৰ অন্যতম এটা স্থান হৈ পৰিছে ৱাৰিছ হৈছে যোগানকাৰী তেওঁ আনি পেলাই ইয়াত দিয়ে আৰু ৱাৰিছে এই যি ল'ৰাজন ঢুকালে উৎপল বৰুৱাৰ দৰে যিসকল লোক এইসকল লোকে ঘৰৰ সম্পত্তি বিকি ঘৰৰ মানুহৰ লগত দন কৰি হ'লেও এই যিটো ড্ৰাগছ আসক্তি আপুনি হয়তো জানে যে অসমৰ সকলো লোকে জানে যিসকল ড্ৰাগছৰ এই গোটেই বিষয়টোৰ বিষয়ে জানিছে সেইসকল লোকে জানে যে ড্ৰাগছ এবাৰ সেৱন কৰাৰ পিছত তাৰ পিছে পিছে দৌৰা হয় গোটেই ৱাৰিছক ধৰা হেতেনে গোটেই ৰেকেটটো ওলাই মই চেইনডাল কৈ দিছোঁ ৱাৰিছতে যোৰহাটৰ পৰা আনে যোৰহাটৰ মূল ঘাটিটো ৰৰৈয়াত আছে আৰু ৰৰৈয়াৰ গোটেই ছাপ্লাইটো হয় ডিমাপুৰৰ পৰা এই মুহূৰ্তত ৱাৰিছক আজিৰ পৰা জুলাই 22 তাৰিখে ধৰি অনাৰ পিছত যদি তদন্ত কৰিলেহেঁতেন তেতিয়াই গোটেই ঘটনাটো বাহিৰলৈ আহে আৰু এই ছাপ্লায়াৰসকলক যেতিয়ালৈকে নধৰিব এই ৰেকেটটো কেতিয়াও চেইনডাল কাট নহয় মই আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ চমুকৈ এই গোটেই বিষয়টোত যোৰহাটৰ আৰক্ষী অধীক্ষকজন চুপ হৈ আছে ইয়াৰ দীপাংকৰ গগৈক নেতৃত্ব দি পেলাই কিয় আমি এই গোটেই বিষয়টো প্ৰথম টিয়ক আঞ্চলিক ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিয়ক আঞ্চলিক সমিতি চুতীয়া ছাত্ৰ সন্থা শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাই আৰক্ষী অধীক্ষকে এই বিষয়টো অৱগত কৰা হৈছে আমি 22 তাৰিখ হৈছে বাৰ টেলিফোনকো কৈছোঁ লিখিত হিচাপে জনোৱা হ'ল তেওঁ কৈছে এইটো আমি তদন্ত কৰি আছোঁ আচলতে 22 তাৰিখে যি 6জনক এৰি দিলে সেই 6জনৰ এটা ডাঙৰ চক্ৰ জড়িত হৈ আছে এই চক্ৰটোৰ এটা ডাঙৰ হিউজ এমাউণ্ট ব্যৱহাৰ কিন্তু আমি টিয়কৰ 99% মানুহে এটা কথা যে যি 6জনক এৰি দিলে টিয়ক থানাত এটা ডাঙৰ অংক ৰচনা পইচা খাই তেওঁলোকক এৰি দিলে যদি তেওঁলোকক এৰি দিয়ে শাস্তি দিলেহেঁতেন কিন্তু আজি বামুণপুখুৰী এই 24 বছৰীয়া ল'ৰাটো গৌতম উৎপল বৰুৱা মৃত্যু নহ'লহেঁতেন মই আহিম আপোনাৰ ওচৰলৈ মনোজ এই গোটেই বিষয়টোত কি ক'বা এই গোটেই বিষয়টোত এটা কথা স্পষ্ট যে টিয়ক আৰক্ষী থানাই এটা মানে বুজাবুজিৰে আজিৰ পৰা কিছুদিন পূৰ্বে 22 জুলাই দিনাখনি এই 6জন ল'ৰাক এৰি দিছিল আৰু আটাইতকৈ ডাঙৰ কথা এই 22 জুলাই দিনাখনি যদি ৱাৰিছ হুছেইনৰ দৰে যিসমূহ ড্ৰাগ সৰবৰাহকাৰী এইসকলক যদি এৰি নিদিলেহেঁতেন তেতিয়াহ'লে উৎপলৰ দৰে ল'ৰা হয়তো আমাৰ টিয়কৰ পৰা আমি হেৰুৱাবলগীয়া নহ'লহেঁতেন আৰু আটাইতকৈ ডাঙৰ কথা টিয়ক আৰক্ষী থানাৰ এয়া কোনো নতুন নহয় ইয়াৰ আগতেও হাঁচি চোৰৰ ঘটনাক লৈ তেখেতে পইচা খাইছে বা বিভিন্ন সময়ত তেওঁ টিয়ক আৰক্ষী থানাৰ এই সন্দৰ্ভত কিন্তু সম্পূৰ্ণ অভিযোগ আছে ৰাইজৰ অভিযোগ আছে আৰু তেখেতে আজি যিখন মিটিং দিছে তাৰ নিমন্ত্ৰণী পত্ৰখনে স্পষ্টকৈ কৈ দিছে যে টিয়কৰ যুৱ প্ৰজন্মৰ ড্ৰাগছৰ প্ৰতি আসক্ত কথা তেখেতে জানে আচলতে সম্পূৰ্ণ প্ৰায় 50,000কৈ এজনৰ পৰা লোৱাৰ অভিযোগ উঠিছে আৰু এতিয়াও টিয়কৰ এচাম ধনৱন্ত লোকৰ স্বাৰ্থত টিয়কৰ অচিজনে কাম কৰি আছে যাৰ ফলত ইতিমধ্যে বিশ্বজিৎ নাথ ডাঙৰীয়া এটা কথা কৈছে যদি আমাৰ দৰে যুৱকসকলে সততাৰ পথত থাকি আমি মাত মাতিবলৈ যাওঁ আমাৰ জীৱনৰ প্ৰতি ভাবুকি নামি আহে ভুৱা গোচৰত তেওঁ গ্ৰেপ্তাৰ কৰাৰ চেষ্টা কৰে আৰু আটাইতকৈ ডাঙৰ কথা এই যিসমূহ ধনৱন্ত এইসকলে টিয়কৰ থানাখন চলাই আছে আৰু টিয়কৰ অচিয়ে এওঁলোকৰ মতে এওঁলোকৰ আঙুলিত উঠা নমা কৰি এই কামখিনি কৰি আহিছে হয়